ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব আজি বিয়লি ৬:০৬ পৰ্যন্ত। তাৰপিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি বিয়লি ৫:৫৪ পৰ্যন্ত। তাৰপিছত পূৰ্বাহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:২৯ পৰা ১০:২৩ পৰ্যন্ত, আকৌ ১১:৩৫ পৰা ২:২২ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:১১ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:২৬। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা কাম আপোনাৰ পৰিয়ালৰ সদস্যৰ সহায়ত সম্পূৰ্ণ হ'ব। নিজৰ মাজতে নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশি জাতকৰ যিবোৰ বাকী থকা কাম আছিলে সেইবোৰ সমগ্ৰ পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু নিজৰ মাজতে নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব বুলি কৈছে। সামাজিক কাম কাজত আপোনাৰ উপস্থিতি ৰাখিলে আপোনাৰ যোগাযোগৰ বৃত্তও বৃদ্ধি পাব। অৰ্থাৎ আজি যদি আপুনি সামাজিক কাম কাজত আপোনাৰ উপস্থিতি বজাই ৰাখে তেন্তে আপোনাৰ যিবোৰ যোগাযোগ আছে সেইবোৰৰ পৰিসৰ বৃদ্ধি পাব বুলি কৈছে। আৰ্থিক বিষয়ত আজি কাকো বিশ্বাস নকৰিব, খৰচ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপুনি আৰ্থিক বিষয়ত বা আৰ্থিক লেনদেন কৰোঁতে কাকো বিশ্বাস নকৰিব বুলি কৈছে আৰু আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলিব লাগিব বুলি কৈছে। আপোনাৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাত বিভ্ৰান্তি হ'ব পাৰে, শান্তি আৰু ধৈৰ্য বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ পৰিকল্পনা কাৰ্যকৰী কৰাত আপুনি অসুবিধা পাব পাৰে বুলি কৈছে। গতিকে আপুনি শান্ত আৰু ধৈৰ্য হৈ কামবোৰ কৰিলে ভাল হ'ব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় বেছিভাগ কামেই ফোনযোগে কৰিব। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ বেছিভাগ কাম আপুনি ফোনযোগেই কৰিব বুলি কৈছে আৰু আপোনাৰ আজি আৰ্থিক অৱস্থা আগৰ দৰেই থাকিব বুলি কৈছে। খাদ্য সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে। অফিচত কামত বহুত ব্যস্ততা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খাদ্য সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে বুলি কৈছে আৰু অফিচৰ কামত আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে। পতি পত্নীৰ মাজত হোৱা বিসংগতিৰ বাবে ঘৰৰ ব্যৱস্থা প্ৰভাৱিত পৰিব। স্বজ্ঞাতভাৱে সমস্যা সমাধান কৰক। অৰ্থাৎ আজি আপোনাৰ পতি পত্নীৰ মাজত হোৱা যিবোৰ বিসংগতি তাৰ বাবে আপোনাৰ ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে আপুনি সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। ঘৰতে জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যত্ন লওক, একেবাৰে অসাৱধান নহ'ব। ভৰিৰ বিষৰ দৰে সমস্যা আজি থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰতে জ্যেষ্ঠ লোকসকলৰ আপুনি স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে আৰু সিহঁতৰ স্বাস্থ্যৰ যত্ন লওঁতে আপুনি একেবাৰে অসাৱধান হোৱাটো আপোনাৰ উচিত নহ'ব বুলি কৈছে আৰু আপোনাৰ আজি ভৰিৰ বিষৰ দৰে সমস্যাও থাকিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে ২। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি নিজৰ বাবেও কিছু সময় উলিয়াওক। ইয়াৰ ফলত শক্তি বজাই ৰাখিব আৰু আপোনাৰ কাম আৰু পৰিয়ালৰ দুয়োটাতে ইতিবাচক প্ৰভাৱ পৰিব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকে নিজৰ বাবেও কিছু সময় উলিয়াই ল'ব লাগিব বুলি কৈছে। ইয়াৰ ফলত আপুনি শক্তি অনুভৱ কৰিব আৰু আপোনাৰ কাম আৰু পৰিয়ালৰ মাজত ইতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। আপোনজনৰ সৈতে সময় কটালে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি আপোনজনৰ সৈতে কিছু সময় কটায় তেন্তে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব বুলি কৈছে। নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক, অন্যথা সেইবোৰ কাৰ্যকৰী কৰাত বাধা আহিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ গোপন কৰি ৰখাটো আপোনাৰ বাবে ভাল হ'ব, অন্যথা সেইবোৰ কাৰ্যকৰী কৰাত আপোনাৰ বাধা আহিব পাৰে বুলি কৈছে। যিকোনো ধৰণৰ ভ্ৰমণ বা যান বাহন ব্যৱহাৰৰ পৰা বিৰত থাকক, কাৰণ এই সময়ত কিবা আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ভ্ৰমণ বা যান বাহন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ এই সময়ত আঘাত আৰু দুৰ্ঘটনাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে।
ব্যৱসায়ত লাভজনক পৰিস্থিতি থাকিব। আপোনাৰ প্ৰতিযোগীসকলক তুচ্ছ জ্ঞান নকৰিব আৰু তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত লাভজনক স্থিতি থাকিব বুলি কৈছে আৰু আপোনাৰ যিসকল প্ৰতিযোগী আছে তেওঁলোকক আপুনি অৱহেলা নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ সেইবোৰত আপুনি একেবাৰে আওকাণ নকৰিব। কাৰ্যালয়ত একেলগে কাম কৰা সকলৰ লগত সম্পৰ্ক ভাল হ'ব। অৰ্থাৎ কৈছে যে কাৰ্যালয়ত আপোনাৰ সহকৰ্মীসকলৰ লগত সম্পৰ্ক ভাল থাকিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কও আৱেগভিত্তিক হ'ব। অৰ্থাৎ কৈছে যে বৈবাহিক সম্পৰ্কত আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত বুলি কৈছে আৰু ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত আপোনাৰ মধুৰতা বজাই ৰাখিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কটো আপুনি আৱেগিক ভিত্তিক হ'ব বুলি কৈছে। কেতিয়াবা মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব। প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আপুনি কেতিয়াবা মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব বুলি কৈছে, গতিকে আপুনি কিছু নিসংগতাত কটাবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিকল্পিতভাৱে কাম সম্পূৰ্ণ কৰিলে সফলতা লাভ কৰিব। আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত কেন্দ্ৰীভূত হ'ব। অৰ্থাৎ আজি মিথুন ৰাশি জাতকৰ বাবে কৈছে যে পৰিকল্পিতভাৱে আপুনি যদি কামবোৰ কৰে তেন্তে আপুনি সফলতা লাভ কৰিব বুলি কৈছে আৰু আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ ব্যক্তিগত কামত আৰু পাৰিবাৰিক কাম কাজতহে কেন্দ্ৰীভূত হ'ব বুলি কৈছে। পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ হিচাপে উপহাৰ লাভ কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা কোনো জ্যেষ্ঠ সদস্যসকলৰ পৰা আপুনি আশীৰ্বাদ হিচাপে আপুনি কিছু উপহাৰ লাভ কৰিব পাৰে বুলি কৈছে। ইতিবাচক হৈ পৰিস্থিতিবোৰ বুজিবলৈ চেষ্টা কৰক। অসাৰ কথাবোৰ মনত ৰাখিলে ভুল সিদ্ধান্ত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি ইতিবাচক হৈ পৰিস্থিতিবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু কৈছে যে অসাৰ যিবোৰ কথা বতৰা আছে সেইবোৰ যদি মনত ৰাখে তেন্তে আপোনাৰ সিদ্ধান্ত আজি ভুল হ'ব পাৰে বুলি কৈছে। লগতে কথা বতৰা কৰোঁতে উপযুক্ত শব্দৰ ব্যৱহাৰ কৰক। সম্পৰ্কটো নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কথা বতৰা কৰোঁতে আপুনি উপযুক্ত শব্দৰ ব্যৱহাৰ কৰিব লাগিব আৰু সাৱধান হ'ব লাগিব যাতে কোনো অপব্যৱহাৰ বা বেয়া ব্যৱহাৰ আপোনাৰ মুখৰ পৰা যাতে নোলায় আৰু সম্পৰ্কটো আজি নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব হ'ব বুলি কৈছে। কষ্টৰ অনুকূল ফল পাবলৈ গৈ আছে। কৰ্মক্ষেত্ৰতো আপোনাৰ আধিপত্য থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি কষ্টৰ অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে আৰু কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য থাকিব বুলি কৈছে। কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি কামবোৰ সুচাৰুৰূপে কৰিব পাৰিব। এই সময়ত বিপণন সম্পৰ্কীয় কামতো গুৰুত্ব দিব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত যদি সঠিক সমন্বয় বজাই ৰাখে তেন্তে আপোনাৰ ব্যৱসায়িক কামবোৰ সুচাৰুৰূপে চলি থাকিব বুলি কৈছে আৰু এই সময়ত আপোনাৰ বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত আপুনি বেছিকৈ গুৰুত্ব দিব লাগিব। ঘৰতে উন্নত ব্যৱস্থা বজাই ৰখাত পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব আৰু কৈছে যে আজি আপোনাৰ ঘৰত উন্নত ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ লোকসকলে সম্পূৰ্ণ সহযোগিতা কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। এই সময়ত বৰ্তমান নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ অশেষ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ যিবোৰ নেতিবাচক পৰিৱেশ আছে সেইবোৰৰ পৰা আপুনি নিজকে ৰক্ষা কৰি চলিব লাগিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আপুনি অশেষ চেষ্টা কৰিব লাগিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ পৰিৱেশন অতি অনুকূল। যিকোনো বিশেষ বস্তু ক্ৰয় বিক্ৰয় কৰাৰ সময়ত সকলো আইনী দিশ গুৰুত্ব সহকাৰে বিবেচনা কৰক। ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে বুলি কৈছে আৰু আপুনি আজি যিকোনো বিশেষ বস্তু ক্ৰয় বিক্ৰয় কৰাৰ সময়ত আপুনি সকলো দিশত আপুনি চালি জাৰি চাব লাগিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সিদ্ধান্তও ল'ব পাৰিব। ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্য হ'ব পাৰে, গতিকে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু নোসোধাকৈ পৰামৰ্শ নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত বাদ বিবাদ হ'ব পাৰে বুলি কৈছে আৰু আপুনি আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু কোনো ধৰণৰ পৰামৰ্শ আগনবঢ়াব যদি সিহঁতে আপোনাক নোসোধে। ৰাজনীতি বা সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী লোকসকলে তেওঁলোকৰ সন্মানৰ বিশেষ যত্ন লোৱা উচিত। অৰ্থাৎ কৈছে যে আজি আপুনি ৰাজনীতি বা সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী থকা লোকসকলৰ লগত আপুনি সন্মানেৰে যত্ন ল'ব লাগিব বা সন্মান সহকাৰে আপুনি কথা বতৰা পাতিব লাগিব।
ব্যক্তিগত ব্যস্ততাৰ বাবে আজি আপুনি ব্যৱসায়ত বেছি সময় উচৰ্গা কৰিব নোৱাৰিব, কিন্তু কৰ্মচাৰী আৰু সহকৰ্মীৰ সহায়ত কাম-কাজ সংগঠিত হৈ থাকিব। অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো বিশেষ ব্যক্তিগত ব্যস্ততাৰ বাবে আপোনাৰ ব্যৱসায়ত আপুনি আজি বেছি সময় দিব নোৱাৰিব বুলি কৈছে, কিন্তু আপোনাৰ যিসকল কৰ্মচাৰী আৰু সহকৰ্মী আছে তেওঁলোকৰ সহায়ত আপোনাৰ ব্যৱসায়িক যিবোৰ কাম-কাজ আছে সেইবোৰ সংগঠিত হৈ থাকিব বুলি কৈছে। আৰু আজি অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অফিচত অতিৰিক্ত সময় কাম কৰিবলগীয়াও হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এইবোৰ সময়মতে সমাধান কৰক, অন্যথা সমস্যা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত কোনো বিসংগতিৰ সৃষ্টি হ'ব বুলি কৈছে, আৰু গতিকে কৈছে যে সময় থাকোঁতে এইবোৰ সমাধান কৰি লওক, অন্যথা আপোনাৰ এই সমস্যাবোৰ আৰু অধিক বাঢ়িব বুলি কৈছে। পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নত হ'ব, কিন্তু সুস্থ হৈ থাকিবলৈ ব্যায়াম আৰু যোগাসন ইত্যাদিক দৈনন্দিন কাম-কাজৰ অংশ হিচাপে লোৱাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি পত্নীৰ স্বাস্থ্য সম্পৰ্কে আপোনাৰ চিন্তা হ'ব পাৰে বুলি কৈছে, গতিকে সুস্থ হৈ থাকিবলৈ আপোনাৰ পত্নীক ব্যায়াম আৰু যোগাসন দৈনন্দিন কাম-কাজৰ অংশ হিচাপে লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি এটা পদ্ধতিগত ৰুটিন ৰাখক। লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ পদ্ধতিগত ৰুটিন ৰাখিব লাগিব বুলি কৈছে, আৰু লক্ষ্যত উপনীত হ'বলৈ আপুনি বহু প্ৰচেষ্টা কৰিব লাগিব আৰু সেই পৰিমাণে আপুনি সফলো হ'ব বুলি কৈছে। যদিও কিছুমান মানুহে আপোনাৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, তেওঁলোকে কেৱল বিফলতাৰ সন্মুখীন হ'ব। অৰ্থাৎ কৈছে যে আজি যদি আপোনাৰ কোনো ব্যক্তিয়ে আপোনাৰ প্ৰতিকূল পৰিস্থিতি বা আপোনাৰ বেয়া কৰিব চেষ্টা কৰে, তেন্তে চিন্তা নকৰিব, তেওঁলোকৰ এই প্ৰচেষ্টা সফল নহ'ব। নিজৰ সামৰ্থ্য অনুসৰিয়ে কাৰোবাক সহায় কৰক, অন্যথা আপোনাৰ নিজৰ কামত ব্যাঘাত জন্মিব পাৰে। অৰ্থাৎ আপোনাৰ যিখিনি সামৰ্থ্য আছে সেই অনুসৰি আপুনি কাৰোবাক সহায় কৰা উচিত বুলি কৈছে, অন্যথা আপোনাৰ যি নিজৰ কাম আছে সেইবোৰত বাধা আহিব পাৰে বুলি কৈছে। এজন প্ৰিয় বন্ধুৰ সৈতে জড়িত অপ্ৰীতিকৰ তথ্য লাভ কৰাৰ পিছত আপোনাৰ মনটো বিচলিত হ'ব। ধৈৰ্য আৰু সংযম বজাই ৰাখক। অৰ্থাৎ কৈছে যে কোনো আপোনাৰ প্ৰিয় বন্ধুৰ সৈতে জড়িত কিছু অশুভ কথা শুনাৰ পিছত আপোনাৰ মনটো বিচলিত হৈ পৰিব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব। ব্যৱসায়ৰ লগত জড়িত নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত সৰ্বাধিক গুৰুত্ব দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ লগত জড়িত নতুন সম্ভাৱনা বা নতুন সুযোগৰ উন্মেষ ঘটিব বুলি কৈছে, আৰু ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত যিবোৰ কাম আছে সেইবোৰত আপুনি আজি সৰ্বাধিক গুৰুত্ব দিয়া উচিত বুলি কৈছে। দীৰ্ঘম্যাদী লাভৰ কোনো পৰিকল্পনাৰ কাম আৰম্ভ হ'ব। কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত কাজিয়াত লিপ্ত হোৱাটো ক্ষতিকাৰক হ'ব। অৰ্থাৎ কৈছে যে আপুনি আজি দীৰ্ঘম্যাদী লাভৰ কোনো পৰিকল্পনা কৰিব পাৰে বুলি কৈছে বা আৰম্ভ কৰিব পাৰে বুলি কৈছে, আৰু কাৰ্যালয়ত কোনো সহকৰ্মী এজনৰ লগত আপোনাৰ বাদ বিবাদত লিপ্ত হ'ব পাৰে বুলি কৈছে, আৰু যাৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ঘৰৰ যত্ন লোৱাত পৰিয়ালৰ সদস্য আৰু জীৱন সংগীৰ পূৰ্ণ সহযোগিতা থাকিব। বিপৰীত লিংগৰ বন্ধুৰ লগত ঘনিষ্ঠতা আৰু গভীৰতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যত্ন লোৱাত আপোনাৰ যিসকল পৰিয়ালৰ লোক আছে তেওঁলোক আৰু আপোনাৰ জীৱন সংগীৰ সহায়ত আপুনি পূৰ্ণ সহযোগিতা লাভ কৰিব বুলি কৈছে, আৰু আজি বিপৰীত লিংগৰ বন্ধুৰ লগত আপোনাৰ ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব। এটা সময়ত যদি আপোনাৰ কামত কোনো ধৰণৰ বাধা আহি পৰে, তেন্তে আপোনাৰ এনে অনুভৱ হ'ব যেন কোনোবাই আপোনাক চাই আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, আৰু যদি আপোনাৰ কামত আজি কোনো ধৰণৰ বাধা আহে, তেন্তে আপুনি এনে অনুভৱ কৰিব যেন আপোনাক কোনোবাই বাধা দি আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা সমস্যাটো সমাধানৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ সহায় লাভ কৰিব আৰু ইয়াৰ উৎকৃষ্ট সমাধানো পাব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ কিছুদিনৰ পৰা চলি থকা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কোনো অভিজ্ঞ ব্যক্তিৰ সহায়ত লাভ কৰিব বুলি কৈছে, আৰু ইয়াৰ উৎকৃষ্ট সমাধানো পাব বুলি কৈছে। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা আপুনি বিচৰা লক্ষ্যত উপনীত হ'ব পাৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বলত আপুনি বিচৰা যি লক্ষ্য আছিলে সেইবোৰত আপুনি উপনীত হ'ব পাৰিব, আৰু বয়োজ্যেষ্ঠসকলৰ আপোনাৰ প্ৰতি মৰম আৰু আশীৰ্বাদ থাকিব বুলি কৈছে।
ধন সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব, অৱশ্যে কিছু খৰচ থাকিব। আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ধন সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰত কোনো ধৰণৰ আপোচ নকৰিব বুলি কৈছে, আৰু আপোনাৰ আজি খৰচৰ মাত্ৰা বাঢ়িব বুলি কৈছে, আৰু আত্মীয়ৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়িক বিষয়ত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ যিবোৰ বিষয় আছে সেইবোৰত আপুনি কোনো ধৰণৰ খৰখেদাকৈ সিদ্ধান্ত নল'বলৈ আপোনাক পৰামৰ্শ দিছে, নহ'লে সেইবোৰৰ সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। আপোনাৰ সামান্যতম অসাৱধানতাই কৰ্ম পৰিৱেশত খেলিমেলি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বজাই ৰাখক। কাৰ্যালয়ৰ বিষয়াসকলৰ পৰা সহায় লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সৰু অসাৱধানতাৰ বাবে আপোনাৰ কৰ্ম পৰিৱেশত খেলিমেলি হ'ব পাৰে বুলি কৈছে, গতিকে আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে কৈছে যে কাৰ্যালয়ৰ বিষয়াসকলৰ পৰা আপুনি উচিত সহায় লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ সুখী আৰু শান্তিপূৰ্ণ হ'ব। আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে কিছুমান মনোৰঞ্জন অনুষ্ঠান নিশ্চিতভাৱে বনাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখী আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে, আৰু আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপুনি কিছুমান মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। কেতিয়াবা আপোনাৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থাই আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। প্ৰাণায়াম নিশ্চয়কৈ কৰক। অৰ্থাৎ আজি আপোনাৰ কেতিয়াবা বিকাৰগ্ৰস্ত যি মানসিক অৱস্থা আছে তাৰ বাবে আপোনাৰ কৰ্মক্ষমতাত আপোনাৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে, গতিকে আপুনি এই ক্ষেত্ৰত প্ৰাণায়াম কৰাটো উচিত বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পাব, যিটো আপুনি অতি ভালদৰে পালন কৰিব। অৰ্থাৎ কৈছে যে তুলা ৰাশিৰ জাতকৰ আজি যি দায়িত্ব পাব সেইটো অতি ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। আত্মীয়ৰ মাজত চলি থকা ক্ষোভৰ সমাধান হোৱাৰ লগে লগে সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে। আত্মনিৰীক্ষণ আৰু চিন্তা চৰ্চাৰ জৰিয়তে বহু সমস্যাৰ সমাধান বিচাৰি উলিওৱাত আপুনি সফল হ'ব। অৰ্থাৎ কৈছে যে আজি আত্মীয়ৰ মাজত চলি থকা যি ক্ষোভ বা যি অসুবিধা সেইবোৰ আজি সমাধান হোৱাৰ লগে লগে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে, আৰু আপুনি আত্মনিৰীক্ষণ আৰু আত্মচিন্তাৰ জৰিয়তে বহু সমস্যাৰো সমাধান বিচাৰি উলিওৱাত আপুনি সফল হ'ব। ব্যক্তিগত বিষয় সন্দৰ্ভত কোনো আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজি বাঢ়িব পাৰে। নিজৰ স্বভাৱত ধৈৰ্য আৰু কোমলতা বজাই ৰাখক। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় সন্দৰ্ভত কোনো আত্মীয়ৰ লগত ভুল বুজাবুজি চলি আছিলে সেইবোৰ আজি আৰু অধিক বাঢ়িব বুলি কৈছে, গতিকে আপোনাৰ স্বভাৱত ধৈৰ্য আৰু কোমলতা বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। আপোনাৰ ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব। যিকোনো ধৰণৰ ভ্ৰমণ আজি ক্ষতিকাৰক হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব বুলি কৈছে, আৰু আপুনি যিকোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ বাবে ক্ষতিকাৰক হ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব, দৈনিক উপাৰ্জন বাঢ়িব, কিন্তু বন্ধু বান্ধৱীৰ বাবে কিছু চিন্তা থাকিব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়িক কাম কাজ আপোনাৰ সংগঠিত হৈ থাকিব বুলি কৈছে, আৰু দৈনিক যি উপাৰ্জন সেইবোৰ বৃদ্ধি পাব বুলি কৈছে, কিন্তু আপোনাৰ বন্ধু বান্ধৱীৰ বাবে কিছু আপোনাৰ চিন্তা আহিব পাৰে বুলি কৈছে। আপোনাৰ তত্ত্বাৱধানত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাটো ভাল হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি যি ব্যৱসায়িক প্ৰক্ৰিয়া আছে সেইবোৰ আপোনাৰ তত্ত্বাৱধানত আজি সম্পন্ন কৰাৰ চেষ্টা কৰক বুলি কৈছে। অফিচৰ বছৰ লগত কোনো ধৰণৰ বিবাদত নপৰিব, আৰু নিয়োজিত ব্যক্তিসকলক কৈছে যে আজি আপোনাৰ অফিচৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ লগত কোনো বিবাদত আজি নপৰিব। স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব, ঘৰুৱা পৰিৱেশতো অনুশাসন থাকিব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা আনিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মধুৰতা বাঢ়িব বুলি কৈছে, আৰু ঘৰুৱা পৰিৱেশত অনুশাসন বজাই ৰাখিব লাগিব, আৰু প্ৰেমৰ সম্পৰ্কত স্থিৰতা আনিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনাক সুস্থ কৰি ৰাখিব। আপুনি আপোনাৰ ভিতৰত উপযুক্ত শক্তি অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব বুলি কৈছে, আৰু আপোনাৰ ভিতৰত থকা উপযুক্ত শক্তি আজি অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকৰ আজিৰ দিনটো মংগলময়তাৰে পৰিপূৰ্ণ হ'ব। অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ সমস্যাৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশিৰ জাতকৰ বাবে দিনটো মংগলময়তাৰে পৰিপূৰ্ণ হ'ব বুলি কৈছে, আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান পাব বুলি কৈছে। আপোনাৰ কামৰ প্ৰতি সঠিক মনোযোগ দিব লাগিব। সামাজিক যোগাযোগো বৃদ্ধি পাব। কিছু শুভ কাম সম্পৰ্কীয় পৰিকল্পনা ঘৰতে কৰিব পাৰিব।
অৰ্থাৎ কৈছে যে আজি আপোনাৰ প্ৰতিটো কামৰ প্ৰতি আপুনি মনোযোগ দিব লাগিব বুলি কৈছে, যাৰ ফলত আপোনাৰ সামাজিক যোগাযোগো বৃদ্ধি পাব বুলি কৈছে। আৰু আজি কিছু শুভ কাম সম্পৰ্কীয় পৰিকল্পনা আপোনাৰ ঘৰতে কৰিব পাৰিব। আনৰ ওপৰত নিৰ্ভৰশীল হোৱা, নিজৰ প্ৰচেষ্টাত বিশ্বাস ৰখা আৰু নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে লোৱাটো উচিত নহয়। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ ওপৰত নিৰ্ভৰশীলতা হোৱা আৰু নিজৰ প্ৰচেষ্টাতে অকল বিশ্বাস ৰখা আৰু নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে কৰাটো আপোনাৰ বাবে আজি ভাল নহ'ব বুলি কৈছে। ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনে গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মাব, অপ্ৰয়োজনীয় দায়িত্ব নিজৰ ওপৰত নল'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম হ'ব সেইবোৰত বাধা আহিব বুলি কৈছে। আৰু অপ্ৰয়োজনীয় যিবোৰ দায়িত্ব আছে সেইবোৰ আজি আপোনাৰ নিজৰ ওপৰত নল'বলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। ব্যৱসায়িক সম্পৰ্কীয় কাম কাজত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত ইয়াৰ সকলো দিশ নিশ্চিতভাৱে বিবেচনা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ অতি সাৱধানে কৰিব লাগিব বুলি কৈছে। আৰু আজি যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত আপুনি সকলো দিশ বিবেচনা কৰিহে আপুনি চুক্তি কৰিব লাগিব। খৰখেদাকে লোৱা সিদ্ধান্তই লোকচানৰ সৃষ্টি কৰিব পাৰে। কৰ সম্পৰ্কীয় ফাইলসমূহ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি খৰখেদাকে কোনো সিদ্ধান্ত নল'ব, নহ'লে আপোনাৰ লোকচানৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু কৰ সম্পৰ্কীয় যিবোৰ ফাইল আছে সেইবোৰ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখিব লাগিব। পৰিয়ালৰ ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত পাৰস্পৰিক সম্প্ৰীতি থকাটো অতি প্ৰয়োজনীয় হ'ব। বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ পাৰস্পৰিক যি সম্প্ৰীতি আছে সেইবোৰ অতি প্ৰয়োজনীয় হ'ব বুলি কৈছে। আৰু বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত আপোনাৰ ব্যৱহাৰ ভাল কৰিব লাগিব। চাৰ্ভাইকেল আৰু কান্ধৰ বিষয়ে আপোনাক আমনি কৰিব। যোগ আৰু ব্যায়ামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ চাৰ্ভাইকেল আৰু কান্ধৰ বিষয়ে আজি আপোনাৰ সমস্যা বঢ়াব বুলি কৈছে। আৰু গতিকে এই ক্ষেত্ৰত আপুনি যোগ আৰু ব্যায়ামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি দিনটোৰ ভিতৰত কোনোবা নহয় কোনোবা কামত ব্যস্ত থাকিব। লগতে যিকোনো বিশেষ বিষয়ত নিৰ্দিষ্ট ব্যক্তিৰ সৈতে আলোচনা হ'ব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকে দিনটোত কোনোবা নহয় কোনোবা কামত আপুনি আজি ব্যস্ততা থাকিব বুলি কৈছে। আৰু লগতে যিকোনো বিশেষ বিষয়ত আপুনি নিৰ্দিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হ'ব বুলি কৈছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামৰ পৰিকল্পনা কৰা হ'ব। নিজৰ পচন্দৰ কামত কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামত পৰিকল্পনা কৰিব বুলি কৈছে। আৰু নিজৰ পচন্দৰ কামতো আজি কিছু সময় কটোৱালে আপোনাৰ সুখী অনুভৱ কৰিব বুলি কৈছে। বিত্ত সম্পৰ্কীয় বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আৰ্থিক বিষয়ৰ সন্দৰ্ভত আপোনাৰ অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। বুদ্ধিমান আৰু সাৱধানেৰে কাম কৰাৰ সময় আহি পৰিছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। আৰু এই সময় আপোনাৰ বুদ্ধিমান আৰু সাৱধানতাৰে কাম কৰাৰ সময় কৈছে। আৰু কৈছে যে আপুনি আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিবলৈ। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগিব আৰু তেওঁলোকে হয়তো সোনকালে কিছু ভাল খবৰ পাব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে আজি নিজৰ কেৰিয়াৰৰ প্ৰতি মনোযোগ দিব লাগিব বুলি কৈছে। আৰু হয়তো তেওঁলোকে অতি সোনকালে কিছু ভাল খবৰো লাভ কৰিব বুলি কৈছে। চাকৰিটোত আপোনাৰ প্ৰজেক্ট সম্পূৰ্ণ কৰিবলৈ বিষয়ৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়িক বিষয়ত নিজৰ সামৰ্থ্যতকৈ বেছি বিনিয়োগ নকৰিব। অৰ্থাৎ কৈছে যে চাকৰিত আজি প্ৰজেক্টৰ কাম সম্পূৰ্ণ কৰিবলৈ আপুনি উচ্চ বিষয়ৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। আৰু আজি আপুনি ব্যৱসায়িক বিষয়ত আপোনাৰ নিজৰ সামৰ্থ্যতকৈ বেছি বিনিয়োগ নকৰাটোৱে আপোনাৰ বাবে ভাল বুলি কৈছে। মনত ৰাখিব যে পৰিয়াল ব্যৱস্থা আন কাৰোবাৰ বাবে নষ্ট হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ ব্যৱস্থা কোনো অন্য ব্যক্তিৰ বাবে নষ্ট হ'ব পাৰে বুলি কৈছে। গতিকে সাৱধান হ'ব। আৰু লগতে কৈছে যে পাৰস্পৰিক সম্প্ৰীতি আজি বজাই ৰখা উচিত। ভোক কমি যোৱা আৰু বদহজমৰ অভিযোগ থাকিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ভোক কমি যোৱা আৰু বদহজমৰ দৰে সমস্যা বাঢ়িব বুলি কৈছে। গতিকে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ইয়াৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অনুকূল। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ বাবে সময় অতি অনুকূল হৈ আছে বুলি কৈছে। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে দিনটো উপকাৰী হ'ব বুলি কৈছে। জীৱনৰ ইতিবাচক দিশৰ সৈতে মুখামুখি হোৱাৰ সুযোগো পাব। ধৰ্মীয় কাম কাজৰ প্ৰতিও প্ৰৱণতা বৃদ্ধি পাব।
আৰু কৈছে যে আজি আপোনাৰ যিবোৰ ইতিবাচক দিশ আজি আপোনাৰ ইতিবাচক দিশৰ সৈতে আপুনি মোকাবিলা হোৱাৰ সুযোগ পাব বুলি কৈছে আৰু আজি আপুনি কিছু ধৰ্মীয় কাম-কাজতো আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব বুলি কৈছে বা আগ্ৰহ বৃদ্ধি পাব বুলি কৈছে যুৱক যুৱতীসকলে ভৱিষ্যত পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাত গুৰুত্ব দিব লাগিব আপোনাৰ নিজৰ খৰখেদা আৰু খং প্ৰায় আপোনাৰ কামত বাধাৰ কাৰণ হৈ উঠিব অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব বুলি কৈছে আৰু নিজৰ খৰখেদা আৰু খঙৰ স্বভাৱটো আপুনি কিছু নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আহি পৰিছে কাৰণ আপোনাৰ এইবোৰে বহুত কামত বাধা দিব বুলি কৈছে ব্যৱসায়ৰ বৰ্তমানৰ কাৰ্যকলাপতে গুৰুত্ব দিব আৰু অংশীদাৰিত্ব সম্পৰ্কীয় কামত পুৰণি বিষয়বোৰক আওকাণ কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ বৰ্তমান যি কাৰ্যকলাপ আছে তাতেই আপুনি মনোযোগ দিব লাগিব বুলি কৈছে আৰু অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ কাম আছে পুৰণি বিষয়বোৰক আপুনি আওকাণ কৰি চলিব লাগিব বুলি কৈছে এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো ক্ষতিকাৰক হ'ব পাৰে নিয়োজিত লোকৰ কামৰ বোজা অধিক হ'ব অৰ্থাৎ কৈছে যে এই সময়ত যদি আপুনি ব্যৱসায়িক ঋণ লয় তেন্তে আপোনাৰ বাবে ক্ষতি হ'ব বুলি কৈছে আৰু নিয়োজিত লোকসকলৰ বাবে আজি কামৰ বোজা অধিক হ'ব বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব যাৰ বাবে মন উল্লাসিত হৈ থাকিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু যাৰ বাবে আপোনাৰ মন উল্লাসিত হৈ থাকিব গাঁঠিৰ বিষৰ দৰে আজি সমস্যা বাঢ়িব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱা উচিত অৰ্থাৎ কৈছে যে আজি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব বুলি কৈছে আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি বন্ধু বান্ধৱ আৰু আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকে বন্ধু বান্ধৱ আৰু আত্মীয়ক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে আৰু বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে কিছুদিন ধৰি চলি থকা বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পাৰিব অৰ্থাৎ কৈছে যে কিছুদিন ধৰি আপোনাৰ যিবোৰ সমস্যা বা বিবাদ চলি আছিলে সেইবোৰ কাৰোবাৰ মধ্যস্থতাত আপুনি সমাধান বিচাৰি পাব বুলি কৈছে ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব যুৱক যুৱতীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ আৰু কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজন আছে অৰ্থাৎ কৈছে যে আজি আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে যি আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপোনাৰ সহযোগিতা আছে সেইবোৰ আপোনাৰ প্ৰয়োজনীয় হ'ব বুলি কৈছে আৰু যুৱক যুৱতীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব আৰু লগতে কঠোৰ পৰিশ্ৰমো কৰিব লাগিব আইনী বিষয়ত হস্তক্ষেপ নকৰিব অন্যথা কিছু ব্যৱস্থাও ল'ব পাৰে অৰ্থাৎ কৈছে যে আজি আপোনাৰ আইন বিষয় যিবোৰ আছে সেইবোৰত আপুনি হস্তক্ষেপ নকৰিব আৰু নহ'লে আপোনাৰ আইনী ব্যৱস্থা আপোনাৰ ওপৰতো আহিব পাৰে ব্যৱসায়ৰ সৈতে জড়িত নতুন তথ্য আৰু প্ৰযুক্তি আহৰণত মনোনিৱেশ কৰক লগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুসৰণ কৰক অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ৰ সৈতে জড়িত নতুন তথ্য আৰু প্ৰযুক্তি আহৰণত আপুনি মনোনিৱেশ কৰা উচিত বুলি কৈছে আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুসৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ষ্টক মাৰ্কেট আৰু বুলিছনেছৰ সৈতে জড়িত লোকসকলে সাৱধানে কাম কৰা উচিত সম্প্ৰসাৰণ পৰিকল্পনাত বিনিয়োগো লাভজনক হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ষ্টক মাৰ্কেটৰ লগত জড়িত যিসকল লোক আছে সেইসকলে আজি সাৱধানে কাম কৰিব লাগিব আৰু সম্প্ৰসাৰণ পৰিকল্পনাত বিনিয়োগ কৰা লোকসকলেও আজি লাভজনক পৰিস্থিতিত থাকিব পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই পৰিয়ালৰ পৰিৱেশ উপযুক্ত কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব অৰ্থাৎ কৈছে যে আজি পত্নী আৰু পৰিয়ালৰ সদস্যসকলৰ সহায় সহযোগিতাই আপোনাৰ পৰিয়াল ব্যৱস্থা সংগঠিত কৰি ৰখাত আপুনি সফল হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে মানসিক চাপ আৰু খৰখেদাই আপোনাক বিপদত পেলাব গাড়ী চলোৱাৰ সময়ত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপ আৰু খৰখেদাৰ প্ৰবৃত্তিয়ে আপোনাক বিপদত পেলাব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আজি আপুনি গাড়ী চলোৱাৰ সময়ত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2 এতিয়া মীন ৰাশি জাতকৰ এইটো এটা পৰিৱৰ্তিত সময় যিকোনো পৰিকল্পনা কাৰ্যকৰী হ'ব আৰু যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব বাকি থকা বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰো সম্ভাৱনা আছে অৰ্থাৎ আজি মীন ৰাশি জাতকৰ বাবে এইটো এটা পৰিৱৰ্তিত সময় বুলি কৈছে আৰু যিকোনো পৰিকল্পনা আজি কাৰ্যকৰী কৰিব পাৰিব আৰু যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু যিবোৰ পেমেণ্ট আপোনাৰ আবদ্ধ হৈ আছিলে বা বাকি আছিলে সেইবোৰ আজি ঘূৰাই পোৱাৰো সম্ভাৱনা আছে বুলি কৈছে
কিছুমান সমস্যা থাকিব, অৱশ্যে প্ৰজ্ঞা আৰু বুজাবুজিৰে সমস্যাৰ সমাধান বিচাৰি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছু সমস্যা থাকিব বুলি কৈছে আৰু আপোনাৰ বুজাবুজিৰে সকলো সমস্যাৰ সমাধান আজি বিচাৰি পাব বুলি কৈছে। ঋণৰ ধন বিচৰাত একেবাৰে কুণ্ঠাবোধ নকৰিব, কিন্তু যিকোনো কাম খং আৰু ক্ৰোধৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে কৰক। আৰু কৈছে যে যদি আপুনি কাৰোবাৰ পৰা ঋণৰ ধন পায় তেন্তে বিচৰাত আপুনি কুণ্ঠাবোধ নকৰিব বুলি কৈছে। আৰু আজি আপুনি যিকোনো কাম কৰাৰ সময়ত আপুনি খং আৰু ক্ৰোধৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে কৰাৰ চেষ্টা কৰিব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম অনুকূল ফলাফল পাব। অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজত সঠিক সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে আৰু অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজত আপুনি সঠিক সমন্বয় বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়ত নতুন মানুহৰ সৈতে যোগাযোগ কৰিব, যাৰ জৰিয়তে আপুনি ক্ৰমান্বয়ে প্ৰগতিশীল হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ত নতুন মানুহৰ সৈতে যদি যোগাযোগ কৰে তেন্তে ইয়াৰ জৰিয়তে আপুনি ক্ৰমান্বয়ে উন্নতি কৰিব বুলি কৈছে। কিছু চৰকাৰী কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি কিছু চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। অৰ্থাৎ কৈছে যে আজি পতি পত্নীৰ মাজত আপুনি উপযুক্ত সম্প্ৰীতি ৰক্ষা কৰিব পাৰিব আৰু পৰিয়ালৰ সৈতেও আপুনি মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। নিজৰ দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখক। মূৰৰ বিষ বা পেটৰ বিষৰ সমস্যা আজি হ'ব পাৰে। গেছ আৰু তৰল পদাৰ্থ থকা বস্তু সেৱন নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দৈনন্দিন কাম কাজ সংঘটিত হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আজি আপোনাৰ মূৰৰ বিষ আৰু পেটৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে বুলি কৈছে। গতিকে যিবোৰ গেছ জাতীয় পদাৰ্থ সেইবোৰ আজি সেৱন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।